নমস্কাৰ সকলোকে মই মনিষাই মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই মচুৰ দাইল আৰু কচু ফুলৰ খুব ধুনীয়া এখন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত। মই কেনেদৰে বনালোঁ আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। এই দাইলখন খাবলৈ বহুত ধুনীয়া হয় এনেদৰে বনালে, আৰু যিসকলে খাই পাইছে সেইসকলে ইয়াৰ সোৱাদটো বুজি পায়েই, আৰু যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব, বহুত ভাল লাগে খাই, আৰু এনেদৰে বিশেষকৈ বনালে খুব ভাল লাগে। এতিয়া মই কচু ফুলখিনি লৈ লৈছোঁ ইয়াত এনেদৰে, আৰু এই কচু ফুলৰ এই মাজৰ যিপা ফুল হেঁপা নাখায়, আৰু বাকীখিনি মই মিহি মিহিকৈ কাটি ল'ম এইখিনি। আৰু এই পানীখিনি যে লৈছোঁ, পানীখিনিত মই 2 চামুচ নিমখ দি লৈছোঁ। এইখিনি এনেদৰে কাটি লৈছোঁ মই। এইখিনি মই এনেদৰে কাটি ল'লোঁ, আৰু অলপমান দেৰি এনেকৈ তিয়াই থৈ দিম। আৰু এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ, আৰু ইয়াত মই মিঠাতেল দিম। তাত মই শুকান জলকীয়া আৰু সৰিয়হ দি দিম। আৰু ইয়াতে এটা কাটি লোৱা পিঁয়াজ দি দিম মই। আৰু ইয়াতে কাটি লোৱা 2টা বিলাহীও দি দিম মই। ইয়াত হালধি দিছোঁ, জোখমতে নিমখ দি দিছোঁ। আৰু এতিয়া বিলাহীখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া বিলাহীখিনি ভাজি হোৱাত মই ইয়াতে কচু ফুলখিনি দি দিছোঁ কাটি লোৱা। আৰু ইয়াত দিছোঁ মই আলু এটা কাটি লৈছিলোঁ, আৰু কচু গুটি 2টামান দি দিছোঁ এনেকৈ। কচু গুটি মই খাই ভাল পাওঁ, সেইবাবে কচু গুটি যেতিয়া ওলায় আৰু তেতিয়া সকলোতে দি খাওঁ বুলি ক'ব পাৰি। আৰু সেয়া এইখিনি ভাজি লৈছোঁ। আৰু খুন্দি লোৱা নহৰু কেইফুটামান ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই পানী দি দিলোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে সিজিবলৈ দিম। এইখিনি এতিয়া হৈছে, সিজিছেগৈ আৰু, কিন্তু সম্পূৰ্ণকৈ হোৱা নাই। আকৌ এইখিনি মই ভালদৰে সিজিবলৈ ঢাকি দিম। এয়া এইখিনি পুৰা সিজি গ'ল আৰু ধুনীয়াকৈ। আলু সিজি গ'ল, কচু সিজিলে। আৰু ইয়াতে মই এতিয়া নেমু এচিড দি দিম, এনেকৈ চেপি দিম। ইয়াত ঔটেঙাও দিব পাৰিব, থেকেৰা টেঙাও দিব পাৰিব, কিন্তু মই নেমু দিছোঁ। আৰু নেমু দিয়েই মই গেছটো অফ কৰি দিম। আজিৰ ৰেচিপিটো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ত।